মনোজ হোম কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। বাকলি থকা মুগ দাল মই গোটেই ৰাতিৰ কাৰণে তিয়াই থৈছিলোঁ আৰু এইটো সকলোৰে ঘৰতে থাকে আৰু সেইকাৰণে ভাবিলোঁ আজি এইটো দিয়ে মই এটা ৰেচিপি বনাওঁ। এইখিনি মই ভালকৈ ধুই ল'লোঁ, ধুই কুকাৰত মই দিলোঁ আৰু দি পেলাই পানীত দিলোঁ আৰু অলপ নিমখ দিছোঁ, দি পেলাই এইটো লগাই পেলাই থৈ দিম। আৰু এইটো মই গৰম পানীত শুকান জলকীয়াখিনি এই ধৰণে মই অলপ দেৰি তিয়াই থৈ দিছিলোঁ। এতিয়া এইখিনি ফুলি গ'ল আৰু এতিয়া মই এটা মিক্সাৰ গ্ৰাইণ্ডাৰ বাতি এটা লৈছোঁ, তাত মই নহৰু দিছোঁ, আদা দিছোঁ আৰু অলপ জালুক দিছোঁ আৰু শুকান জলকীয়াখিনি দি দিছোঁ। দি পেলাই অলপ পানী দি পেলাই এইখিনি মই খুব ভালকৈ পিচি ল'ম আৰু ইয়াৰে ভাবিলোঁ আজি এটা চব্জি বনাওঁ। আৰু মই কাচকলখিনি এই ধৰণে কাটি লৈছোঁ, অলপ ডাঙৰ ডাঙৰ চাইজৰে কাটি লৈছোঁ, কাটি পেলাই আৰু অলপ হল কৰি লৈছোঁ। তেতিয়া কি হয়, এইখিনি মছলাখিনি সোমাব, খাওঁতেও কিন্তু খুব ভাল লাগিব। আৰু অলপ মই হালধি দিছোঁ, দি পেলাই এইখিনি মই ভালকৈ মিক্স কৰি লৈছোঁ। হালধিখিনি দিলে মানে আৰু তেতিয়া মানে চব্জি কালাৰটো খুব ভাল লাগে। আৰু এতিয়া মই এইখিনি খুব ভালকৈ হালধিখিনি লগাই লৈছোঁ। এতিয়া মই এখন পেন পাতিছোঁ, পাতি পেলাই মই ইয়াত অলপ মিঠাতেল দি দিছোঁ, দি পেলাই আৰু কাচকলখিনি মই এই ধৰণে ইয়াত দি দিছোঁ। দি পেলাই এইখিনি মই খুব ভালকৈ ভাজি ল'ম। ইয়াত নিমখ নিদিওঁ, মই এনেই ভাজি ল'ম। আৰু এতিয়া চাওক আমাৰ দাইলখিনিও হৈ গ'লগৈ, মাত্ৰ 2টা চিটি মাৰিলে আৰু এইখিনি পূৰা সিজি গ'লগৈ, খুব সোনকালে সিজি যায়গৈ। আৰু এতিয়া এইখিনিও ভজা হৈ গ'ল আৰু এইখিনি মই নমাই দিছোঁ। আৰু চাওকচোন ইমান তেল দৰকাৰ মানে হোৱাই নাই, অলপ তেলতে হৈ গৈছে। আৰু ইয়াত মই অলপ হিং দি দিছোঁ, কাৰণ যিহেতু মই মগু দাইল বনাইছোঁ আৰু সেইকাৰণে অলপ হিং দিছোঁ। পিঁয়াজ দি পেলাই অলপ মই ইয়াত নিমখ দি দিছোঁ। দি ভজা হোৱাৰ পিছত তাৰপিছত হালধি, জলকীয়াৰ গুড়ি, মছলা, জিৰা ধনিয়াৰ গুড়ি আৰু যিটো মই আদা নহৰু আৰু জলকীয়াৰ পেষ্ট বনাই থৈছিলোঁ এইখিনি ইয়াত দি দিছোঁ। দি পেলাই খুব ভালকৈ লৰাই লৈছোঁ, এইখিনি যাতে অলপ মানে কেঁচা গোন্ধটো গুচি যায়গৈ। আৰু এইখিনি লৰাই পেলাই তাৰপিছত মই ভাজি থোৱা কাচকলখিনি ইয়াত দি দিছোঁ আৰু 2টা বিলাহী কাটি পেলাই দি দিছোঁ, অলপ ডাঙৰ ডাঙৰকৈ কাটি পেলাই দি দিছোঁ। আৰু এতিয়া এইখিনি অলপ মই লৰাই পেলাই, আৰু যিহেতু কাচকল হয় ইয়াত পানী নোলায়, সেইকাৰণে ইয়াত মই অলপ পানী দি দিছোঁ। দি এতিয়া মই ঢাকি পেলাই থৈ দিম, কাৰণ কাচকলখিনি আমাৰ সিজা নাই, জাষ্ট আমি ফ্ৰাইহে কৰিছোঁ। আৰু এতিয়া এইখিনি অলপ চেক কৰি চাম সিজিলে। এয়া চাওক এইখিনি পূৰা সিজি গ'লগৈ। এতিয়া এইখিনি মই অলপ লৰাই দিম আৰু এতিয়া ইয়াত মই ইলাচি, দালচিনি, লং আৰু তেজপাত এখন দি দিছোঁ। দি পেলাই বইল কৰি থোৱা মগু দাইলখিনি মই ইয়াত দি দিছোঁ আৰু এতিয়া দি পেলাই অলপ লৰাই দিছোঁ। আৰু যিহেতু গ্ৰেভিটো অলপ ডাঠ যেন লাগিছে, ইয়াত মই অলপ পানী দিম। আৰু যদি ৰুটিৰ লগত খায় তেতিয়াহ'লে পানী নিদিব, মই ভাতৰ লগত খাম সেইকাৰণে ইয়াত অলপ পানী দিছোঁ, আৰু ৰুটিৰ লগত খালে পানী ইমান নিদিব। আৰু এয়া চাওকচোন আমাৰ এইখিনি পূৰা হৈ গ'লগৈ, কিমান ধুনীয়া হৈছে দেখিছে নহয়। আৰু খাবলৈও বহুত টেষ্টি হৈছে, এবাৰ বনাই চাবচোন, খুব ভাল লাগে খাবলৈ, ল'ৰা ছোৱালীয়েও খুব ভাল পাব, সকলোৱে ভাল পাব। আৰু এইখিনি ঠাণ্ডা হোৱাৰ পিছতো এইখিনি আৰু অলপ ডাঠ হৈ যাবগৈ, কাৰণ এইবোৰ দালিবোৰ ঠাণ্ডা হোৱাৰ পিছত কিন্তু অলপ ডাঠ হৈ যায়। আপোনালোকে কেনেকুৱা পালে লাইক কৰিব, কমেণ্ট কৰিব।